Hello students, be comfortable and relax. আজি মই তোমালোকক মণিপুৰ দ্য জুৱেল অফ দ্য নৰ্থ ইষ্ট লেচনটিৰ শ্বৰ্ট কুৱেশ্যনছ আৰু আনচাৰ্ছ অডিঅ' আকাৰে দি আছোঁ। তোমালোকে বহি উলিয়াই লৈ শুনিবা। তোমালোকে প্ৰশ্ন উত্তৰখিনি ইতিমধ্যে শিকিছা যদি ভাল কথা, কিন্তু তাৰ লগতে প্ৰশ্ন আৰু উত্তৰসমূহ নিজৰ ভাষাত বুজি পোৱাটো বেছি প্ৰয়োজন। আমাৰ প্ৰথম কুৱেশ্যনটো, Where does Smriti's uncle live? স্মৃতিৰ খুৰা বা মোমায়েক ক'ত বাস কৰে? এনচাৰটো হ'ল Smriti's uncle lives in Imphal, the capital city of Manipur. স্মৃতিৰ খুৰা বা মোমায়েক ইম্ফলত বাস কৰে, যিটো মণিপুৰৰ ৰাজধানী চহৰ। নেক্সট কুৱেশ্যন, হোৱাট ইজ মণিপুৰ কল্ড? মণিপুৰক কি বুলি কোৱা হয়? এনচাৰটো হ'ল মণিপুৰ ইজ কল্ড এ লেণ্ড অফ জুৱেল, অৰ্থাৎ মণিপুৰক অলংকাৰৰ দেশ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, হুৱেন ডিড মণিপুৰ কাম আণ্ডাৰ দ্য ব্ৰিটিছ ৰুল? মণিপুৰ কেতিয়া ব্ৰিটিছ শাসনৰ অধীনলৈ আহিছিল? এনচাৰ হ'ল মণিপুৰ কেম আণ্ডাৰ দ্য ব্ৰিটিছ ৰুল ইন 1891। কুৱেশ্যন, হুৱেন ডিড ইট বিকাম এ ফুল ফ্লেজড ষ্টেট অফ ইণ্ডিয়া? এনচাৰটো কৈ দিছোঁ, মণিপুৰ বিকেম এ ফুল ফ্লেজড ষ্টেট অফ ইণ্ডিয়া অন 21 জানুৱাৰী 1972, অৰ্থাৎ 1972 চনৰ 21 জানুৱাৰী তাৰিখে মণিপুৰ ভাৰতবৰ্ষৰ পূৰ্ণাংগ ৰাজ্য হৈছিল। মন কৰিবলগীয়া কথাটো হ'ল 1972ৰ আগত, অৰ্থাৎ সেই 21 জানুৱাৰী 1972 চনৰ আগলৈকে ত্ৰিপুৰা, মণিপুৰ আৰু মেঘালয় অসমৰ অংশহে আছিল আৰু অসমৰ ৰাজধানী আছিল শ্বিলং। হু আৰ দ্য টু অৰ্জুনা এৱাৰ্ড উইনাৰ্ছ ফ্ৰম মণিপুৰ? মণিপুৰৰ পৰা অৰ্জুন বঁটা পোৱা দুজন কোন কোন আছিল? আনচাৰ হ'ল দ্য টু অৰ্জুনা এৱাৰ্ড উইনাৰ্ছ ফ্ৰম মণিপুৰ আৰ কুঞ্জৰাণী দেৱী এণ্ড MC মেৰী কম। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য স্পেচিয়েলিটি অফ দ্য ইমা মাৰ্কেট? অৰ্থাৎ ইমা মাৰ্কেটৰ বিশেষত্ব কি? আনচাৰটো হ'ল দ্য স্পেচিয়েলিটি অফ দ্য ইমা মাৰ্কেট ইজ ডেট ইট ইজ দ্য বিগেষ্ট মাৰ্কেট ইন এছিয়া ৰান বাই উইমেন অনলি। অৰ্থাৎ ইমা মাৰ্কেটৰ বিশেষত্বটো হ'ল যে ই এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ বজাৰ, যিটো কেৱল মহিলাসকলৰ দ্বাৰা পৰিচালিত হয়। নেক্সট কুৱেশ্যন, হুৱেৰ ইজ দ্য অনলি ফ্লটিং নেশ্যনেল পাৰ্ক অফ ইণ্ডিয়া চিটুৱেটেড? ভাৰতবৰ্ষৰ একমাত্ৰ উপঙা ৰাষ্ট্ৰীয় উদ্যানখন ক'ত? এনচাৰটো হ'ল দ্য অনলি ফ্লটিং নেশ্যনেল পাৰ্ক অফ ইণ্ডিয়া ইজ এট দ্য লকটাক লেক ইন দ্য ষ্টেট অফ মণিপুৰ। অৰ্থাৎ ভাৰতবৰ্ষৰ একমাত্ৰ উপঙা ৰাষ্ট্ৰীয় উদ্যানখন মণিপুৰ ৰাজ্যৰ লকটাক হ্ৰদত। নেক্সট আমি 2 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। টুৰ এ নাম্বাৰ, হোৱাট ইজ দ্য ইউনিক ফিচাৰ অফ মণিপুৰী কালচাৰ? মণিপুৰী সংস্কৃতিৰ অদ্বিতীয় বা অতুলনীয় বা বিশেষ বৈশিষ্ট্য কি? অ'কে, আনচাৰটো হ'ল মণিপুৰ ইজ দ্য অনলি ট্ৰাইবেল ষ্টেট অফ নৰ্থ ইষ্ট হুৱেৰ most of the people are Hindus. Some of them are the followers of Vaishnavite culture and it is its unique feature. অৰ্থাৎ মণিপুৰ উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ ট্ৰাইবেল ৰাজ্য য'ত বেছি সংখ্যক মানুহেই হিন্দু আৰু তাৰে কিছুমান বৈষ্ণৱী সংস্কৃতিৰ অনুসৰণকাৰী, আৰু এইটোৱেই ইয়াৰ ইউনিক বৈশিষ্ট্য। নেক্সট কুৱেশ্যন, ৰাইট দ্য বাউণ্ডাৰিজ অফ মণিপুৰ? মণিপুৰৰ চাৰিসীমা লিখা। আনচাৰটো হ'ল টু দ্য নৰ্থ অফ দ্য ষ্টেট দেয়াৰ ইজ নাগালেণ্ড, কাছাৰ ডিষ্ট্ৰিক্ট অফ আছাম and Mizoram are to the west and south of the state respectively. To its east there is Myanmar. অৰ্থাৎ ৰাজ্যখনৰ উত্তৰ ফালে আছে নাগালেণ্ড, কাছাৰ জিলা অসমৰ কাছাৰ জিলা আৰু মিজোৰাম ৰাজ্যখনৰ ক্ৰমান্বয়ে পশ্চিম আৰু দক্ষিণ দিশত আছে, আৰু ইয়াৰ পূব দিশত আছে ম্যানমাৰ। নেক্সট কুৱেশ্যন, হোৱাট আৰ দ্য ফেষ্টিভেলছ চেলিব্ৰেটেড ইন মণিপুৰ? কি কি উৎসৱ মণিপুৰত উদযাপন কৰা হয় বা পালন কৰা হয়? আনচাৰ হ'ল মণিপুৰ ইজ এ প্লেচ অফ ফেষ্টিভেলছ। লাই হাৰাওবা ইজ দ্য মেইন ফেষ্টিভেল অফ মণিপুৰ। Some other popular festivals are Dol Jatra, Roth Jatra, Seirauba, which is the Manipuri New Year. অৰ্থাৎ মণিপুৰ হ'ল উৎসৱৰে ঠাই। লাই হাৰাওবা হ'ল ইয়াৰ মূল উৎসৱ, মণিপুৰৰ মূল উৎসৱ। আন কিছুমান জনপ্ৰিয় উৎসৱ হ'ল দোল যাত্ৰা, ৰথ যাত্ৰা, চেইৰাওবা, যিটো মণিপুৰৰ নৱবৰ্ষ। কুৱেশ্যন, হোৱাট ইজ দ্য হিষ্টৰিকেল ইম্পৰ্টেঞ্চ অফ মৈৰাং? অৰ্থাৎ মৈৰাঙৰ বুৰঞ্জীমূলক গুৰুত্ব বা তাৎপৰ্য কি? আনচাৰ হ'ল নেতাজী সুভাষ চন্দ্ৰ বোস
hoisted the first flag of Azad Hind Fauj at Moirang. This is the historical importance of the place. অর্থাৎ নেতাজী সুভাষ চন্দ্র বসুৱে আজাদ হিন্দ ফৌজৰ প্ৰথমটো পতাকা মৈৰাঙতে উত্তোলন কৰিছিল। এইটোৱেই এই ঠাইখনিৰ বুৰঞ্জীমূলক গুৰুত্ব বা তাৎপৰ্য। এতিয়া আমি নেক্সট কুৱেশ্যনলৈ আহিছোঁ। কুৱেশ্যনটোৰ আনচাৰটো অলপ দীঘলীয়া। কুৱেশ্যনটো হ'ল হোৱাট ইজ দ্য কণ্ট্ৰিবিউশ্যন অফ মণিপুৰ ইন দ্য ফিল্ড অফ স্পৰ্টছ। অৰ্থাৎ ক্ৰীড়া ক্ষেত্ৰত মণিপুৰৰ অৱদান বা অৰিহণা কি? আনচাৰ হ'ল Manipur has a great contribution in the field of sports. The game of polo is believed to have originated in Manipur. It has produced some of the finest sports persons in India, both at the national and international levels. Arjuna Award winner weightlifter Kunjurani Devi and boxer MC Mary Kom are from Manipur. In football and hockey also, Manipuri players have shown their talent. Our last question to all, what are the places visited by Smriti during her stay in Manipur? অর্থাৎ মণিপুৰত থকা অৱস্থাত স্মৃতিয়ে কি ঠাই ভ্ৰমণ কৰিছিল? Answer to all, during her stay in Manipur, Smriti visited many places in and around the town Imphal. She visited Sri Sri Govindaji Temple, Shohid Minar, War Cemetery, Orchid Center, etc. She also visited the Ima Market. আশা কৰোঁ তোমালোকে প্ৰশ্নৰ উত্তৰসমূহ বুজি পাইছা। So stay happy, keep learning. Finally, I thank you all for watching. And if you have not subscribed my channel yet, please subscribe now. Thank you.